নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ সন্মুখত মই সৰু মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। আজি সৰু মাছৰ ৰেচিপিটো এয়া ঢেকীয়াৰ লগত বনাম। দেখিছে এমুঠি ঢেকীয়া, এটা পিঁয়াজ, লগতে এটা আলু গুটিও লৈছোঁ, নেমু আৰু এয়া মাছখিনি। বলকচোন কেনেকৈনো বনাওঁ, ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। ঢেকীয়াকেইডাল মই এয়া সৰু সৰুকৈ কাটি ল'লোঁ, পিঁয়াজকণি পিনি কাটি ল'লোঁ। এতিয়া মই মাছত নিমখ হালধি দি দিছোঁ। প্ৰথমতে নিমখ দি দিছোঁ, হালধি দি দিছোঁ। এতিয়া মই ভালদৰে সানি ল'ম মাছখিনি। এতিয়া গেছত মই কেৰাহীটো পাতি দিলোঁ। এতিয়া প্ৰথমতে মই মাছখিনি ভাজি ল'ম। কেৰাহী গৰম হৈ গ'ল, মই তেল দি দিছোঁ। তেল গৰম হৈ গ'ল, এতিয়া মই মাছকেইটা অলপ অলপকৈ দি ভাজি ল'ম। ভালকৈ ভাজি ল'ম। মাছকেইটা ভজা হৈ গৈছে, মই এতিয়া এনেকৈ নমাই ল'ম। আকৌ দি দিছোঁ। মাছখিনি মই এয়া গোটেইখিনি ভাজা হৈ গ'ল, মই এইফালে নমাই থৈ দিছোঁ। এতিয়া মই কেৰাহীতে অকণমান তেল দি দিছোঁ। তেল গৰম হৈ গ'ল, মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। টেঙা তৰকাৰী যিহেতু পিঁয়াজৰ লগত মই কেইটামান পাঁচফোৰণো দি দিম। কেইটামান পাঁচফোৰণ দি দিছোঁ। পিঁয়াজকণ ভজা হৈ গ'ল, এতিয়া মই এই কাটি থোৱা ঢেকীয়াকেইটা অকণমান ভালকৈ ভাজি ল'ম। ঢেকীয়াকেইডালৰ লগত মই এটা আলু এনেকৈ কাটি থৈছিলোঁ দীঘলীয়াকৈ, সেইকাৰণে ইয়াতে দি দিম। নিমখ দি দিম সোৱাদ অনুসৰি, নিমখ দি দিছোঁ। হালধি দি দিম। হালধি দি দিছোঁ। এতিয়া অলপ ভালদৰে ভাজি ল'ম। ঢেকীয়াখিনি ভাজা হৈ গ'ল, দেখিছে ভাজা হৈ গ'ল। এতিয়া ইয়াতে মই এইফালে গৰম পানী কৰি থৈছিলোঁ, এই গৰম পানী দি দিম। এতিয়া অলপ উতলিবলৈ দিছোঁ। অলপ উতলাৰ পিছত ইয়াত মই মাছ দি দিম। দেখিছে তৰকাৰী ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াতে মই ভাজি ৰখা মাছখিনি দি দিম। এই মাছখিনি মই ইয়াতে অলপ অলপকৈ এতিয়া আকৌ অলপ সময় ভালকৈ উতলিবলৈ দিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ ঢেকীয়া শাকৰ লগত এটা আলু দি মাছ বনাই খায়নে বাৰু? গৰম দিনত টেঙা তৰকাৰীকণ খাবলৈ বৰ মন যায়। এনেদৰে আপোনালোকে বনাই খাই চাবচোন।
এতিয়া ইয়াতে মই অকণমান নেমু চেপি দিম। অকণমান নেমু চেপি দিছোঁ। নেমু চেপি দিয়াৰ লগে লগে দেখিছে তৰকাৰীখনৰ ৰংটো অকণমান সলনি হৈ গৈছে, দেখিবলৈ ধুনীয়া হৈ গৈছে। এতিয়া অকণমান লৰাই হৈ গৈছে প্ৰায়। এতিয়া এই মান ধনিয়া পাত দেখিছে, অকণমান মান ধনিয়া পাত দি দিম। অকণমান মান ধনিয়া পাত দি দিছোঁ। এয়া হৈ গ'ল, মই এতিয়া নমাই ৰাখি দিম। গেছটো বন্ধ কৰি দিলোঁ, হৈ গ'ল। বন্ধু বান্ধৱীসকল, এয়াই আছিল আজি মই ঢেকীয়া শাকৰ লগত বনাই দেখুওৱা সৰু মাছৰ ৰেচিপিটো। এইপিনে এয়া ঢেকীয়া তৰকাৰী, লগতে ভজা মাছ, পাতত দিয়া অকণমান নেমু এচিটা, অকণমান কুটকুৰা আচাৰ একেলগতে দি দিছোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।